মহানগৰীত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত আহত হৈছে বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী। নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাত আহত হৈছে গুৱাহাটীত বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী। দুৰ্ঘটনাটোত আহত হৈছে তেওঁৰ পত্নী ৰূপালী বৰুৱাও। দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেলখনৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনা। আশিষ বিদ্যাৰ্থী সহ তেওঁৰ পত্নী গুৱাহাটীৰ এখন হাস্পতালত বৰ্তমান চিকিৎসাধীন। অৱশ্যে সম্প্ৰতি বিপদমুক্ত আশিষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱা পথেৰে গৈ থকা অৱস্থাত খুন্দিয়াই এখন তীব্ৰবেগী মটৰচাইকেলে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে বাইক চালকজনো। গুৱাহাটীৰ ৰাজপথত দুৰ্ঘটনাত পতিত হৈছে বলিউডৰ অভিনেতা। বলিউড অভিনেতা আশিষ বিদ্যাৰ্থী দুৰ্ঘটনাত পতিত হৈছে গুৱাহাটীৰ জু ৰোডত। আহত অৱস্থাত তেওঁলোকক অৰ্থাৎ আশিষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱাক ভৰ্তি কৰা হয় এপল' হাস্পতালত। বৰ্তমান তেওঁলোক বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে। হয়তো আবেলিলৈ তেওঁলোকক ঘৰলৈ যাবলৈ দিব চিকিৎসকে। ইপিনে বাইক চালকগৰাকী গুৰুতৰভাৱে আহত হৈছে, তেওঁক GMCHত ভৰ্তি কৰোৱা হৈছে। দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেলখনৰ সন্মুখত নিশা সংঘটিত হৈছে কালি এই পথ দুৰ্ঘটনাটো। বিশেষ একো ইঞ্জুৰি নাই এনেকুৱা। তেখেতসকলক আমি খালি অবজাৰ্ভেশ্যনৰ কাৰণে কালি ৰাতি আমি হস্পিটেলত ৰাখিছোঁ। বিদ্যাৰ্থী ছাৰ এডমিশ্যনো কৰা নাই। ৱাইফক আমি অকণমান তেখেতৰ ইঞ্জুৰিখিনি চাই অলপমান আমি ডায়েগনষ্টিক্সবিলাক কৰি আছোঁ। বিশেষ একো ভয় খাবলগীয়া এনেকুৱা একো নাই। তেখেতসকল ভালেই আছে। তেখেতক অকণমান মূৰত দুখ পাইছে তেতিয়া চল আৰু বাকী এনেকুৱা ফিজিকেলি একো এনেকুৱা দুখ চুখ পোৱা নাই। বিশেষ মূৰত অকণমান দুখ পোৱাৰ কাৰণে আমি সেইটো লক্ষ্য কৰি আমি তেখেতৰ MRI CT এইখিনি কৰি পেলাই আমি যাতে ৰুল আউট কৰিব পাৰোঁ, যাতে ভিতৰত একো হেৰি নাই সেইখিনি কৰি আছে। ডক্টৰে এটা টিমে চাই আছে তেখেতসকল আৰু তেখেতসকল ৰুমতে আছে। তাৰমানে আমি আইচু দিবলগীয়া হোৱা নাই। এনেকুৱা ইমান বিশেষ নহয়, চিন্তা কৰিবলগীয়া এনেকুৱা বিশেষ নাই। আৰু মষ্ট প্ৰবেবলি আমি আজি সন্ধিয়া বা কাইলৈকে তেওঁলোকক যাবলৈ দিব ডিচাৰ্জ দিবই পাৰিম। বিদ্যাৰ্থী ছাৰৰো আপোনাৰ কিবা মূৰত অকণমান দুখ পাইছে নেকি? নাই, বিদ্যাৰ্থী ছাৰৰ একেবাৰে একো হোৱা নাই। মই নিজে তেখেতক লগ পাই আহিছোঁ। গতিকে তেওঁ একদম সুশৰীৰে ভালে আছে আৰু তেখেত খুব ভাল পাইছে। আমাৰ অসমৰ ৰাইজ আমাৰ হস্পিটেলে তেওঁলোক যি ধৰণৰ আপ্যায়ন কৰিছে ভাল পাইছে। গোটেই ট্ৰিটমেণ্টখিনিও ভাল পাইছে। চ' সোনকালে আমি তেখেতসকলক ডিচাৰ্জ দিব পাৰিম বুলি আশা ৰাখিছোঁ। মষ্ট প্ৰবেবলি কালিলৈ আমি চেষ্টা কৰিম। আজি সন্ধিয়া নহ'লে কাইলৈতো তেখেতক যাব দিব পাৰিম যদি বিশেষ একো নাথাকে। আৰু যদি ডক্টৰে যদি ভাবে যে আৰু এদিন অবজাৰ্ভেশ্যনৰ কাৰণে ৰাখিবলগীয়া হ'ব পাৰে, এদিন আৰু ৰাখিব পাৰে। সেইবিলাক কালি দেখা যাব। কিন্তু তেওঁৰ বিশেষ একো এনেকুৱা হোৱা নাই আৰু সোনকালে যাব দিব পৰা যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।